জাতিৰ হৈ আমাৰ ৰাজবংশী জাতিৰ হৈ এজন কোৱা নেতাই ইমান বেয়া ঘৃণনীয় কাম এটা কৰিব পাৰিছে, তাৰ কাৰণে আমি দুখ প্ৰকাশ কৰিছোঁ। তেখেতে এখন সমাজক বদনাম কৰিছে, এখন গাঁও অঞ্চলক বদনাম কৰিছে। এই বদনামৰ পৰা যাতে তেওঁলোকে আমাক যি লজ্জিত কৰিছিল এজন শিল্পী গোটেই অসমবাসীয়ে গম পাইছে। গতিকে তেখেতে ভাকৰিভিটা ৰাইজৰ ওচৰত, ভাকৰিভিটাবাসী বিহু সমিতিৰ ওচৰত এটা ক্ষমা খুজিব লাগে। আমি জুবিন গাৰ্গক এজন শিল্পী হিচাপে জানো, আমি শিল্পী হিচাপে তেওঁক নিমন্ত্ৰণ কৰিছিলোঁ। গতিকে এজন গায়ক হিচাপে তেওঁক আমি ভাল পাওঁ, গোটেই অসমৰ ৰাইজে ভাল পায়। উক্ত যি কথা কৈছে তাৰ কাৰণে আমাৰ ওচৰত তেখেতে ক্ষমা বিচাৰিব লাগে, কাৰণ এই কথাটো আমি মানি ল'ব পৰা নাই। 2007 চনত ভাকৰিভিটা ৰঙালী বিহু সন্মিলনীৰ সাংস্কৃতিক সন্ধিয়াত অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গক আমি আমন্ত্ৰণ কৰি আনিছিলোঁ। জুবিন গাৰ্গক সেই জুবিন গাৰ্গে গান গাই থকা অৱস্থাত আমাৰ জুবিন গাৰ্গৰ গাড়ীত কোনোবাই শিল দলিয়াইছিল। তেওঁৰ গাড়ীৰ বাওঁফালৰ গ্লাছখন ভাঙি দিছিলে। এটা অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হৈছিল। আমি বিহু সমিতি বা আমি ভাকৰিভিটাবাসী ৰাইজে তেতিয়ালৈকে আমি ধৰিব পৰা নাছিলোঁ যে কোন দুৰ্বৃত্তই এই কামটো কৰিলে, যে আমাৰ ভাকৰিভিটা বা বিহু সমিতিত এটা বদনাম হ'ল। আমি লাজ পাইছোঁ গোটেই গাঁওখনত বা সমিতিয়ে। কিন্তু আমি গমেই পোৱা নাছিলোঁ যে দুৰ্বৃত্তটো কোনে কৰিলে ইমান ভিৰৰ মাজত। যোৱাকালি ছ'চিয়েল মিডিয়া যোগে আমি গম পালোঁ যে আক্ৰাচুৰ, সেই সময়ৰ আক্ৰাচুৰ সভাপতি বিশ্বজিৎ ৰায়ে আমাৰ এই বিহুতলীত যিটো অঘটন ঘটাইছিল, তেখেতে নিজ মুখে স্বীকাৰ কৰিছে। তেওঁ এখন বিহু মঞ্চত তেওঁ নিজে কৈছে। গতিকে এই কথাখিনি জানিব পাৰি আমি বিহু সমিতিৰ বিষয়ববীয়াসকল বা গাঁৱৰ আমাৰ ভাকৰিভিটাবাসীৰ মাজত এটা বিভিন্ন ধৰণৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। খুব যে আমাৰ গাঁৱত এটা সংগঠনৰ নেতা হৈ যদি এই ধৰণৰ অঘটন কৰে, ইমান নিকৃষ্ট কাম কৰে, গতিকে আমি এই ঘটনাটো হোৱাৰ পিছত আমি যে লজ্জিত হৈছোঁ, এতিয়াহে আমি তাৰ কাৰণে তেওঁক ধিক্কাৰ জনাইছোঁ, নিন্দা জনাইছোঁ। পৰৱৰ্তী দিনত যাতে এনেধৰণৰ কোনো মঞ্চত কোনো শিল্পীক বা কাকো বদনাম কৰাৰ কাৰণে এনে কাম নকৰে, তাৰ বাবে তেখেতক আমি অনুৰোধ জনাম। আমি লগতে এইখিনি দাবী জনাম তেওঁক যে তেখেতে এখন সমাজক বদনাম কৰিছে, এখন গাঁও অঞ্চলক বদনাম কৰিছে। এই বদনামৰ পৰা যাতে তেওঁলোকে আমাক যি লজ্জিত কৰিছিল এজন শিল্পী গোটেই অসমবাসীয়ে গম পাইছে। গতিকে তেখেতে ভাকৰিভিটা ৰাইজৰ ওচৰত, ভাকৰিভিটাবাসী বিহু সমিতিৰ ওচৰত এটা ক্ষমা খুজিব লাগে। আৰু তেখেতে যিটো শিল্পী সম্পৰ্কত, যিটো জুবিন গাৰ্গ সম্পৰ্কত যিটো মন্তব্য দিছে, তেওঁ এজন বেপাৰী। আমি কেতিয়াও কোনো শিল্পীক বেপাৰী হিচাপে আমি দৃষ্টিভংগীৰে নাচাওঁ। আমি জুবিন গাৰ্গক এজন শিল্পী হিচাপে জানো, আমি শিল্পী হিচাপে তেওঁক নিমন্ত্ৰণ কৰিছিলোঁ। গতিকে এজন গায়ক হিচাপে তেওঁক আমি ভাল পাওঁ, গোটেই অসমৰ ৰাইজে ভাল পায়। গতিকে তেখেতে যিটো মন্তব্য দিছে সেইটো আমি গাঁৱৰ পৰা বা বিহু সমিতিৰ ফালৰ পৰা তেখেতক কঠোৰ ভাৱেৰে নিন্দা কৰিছোঁ। কালি আমি এখন ভিডিঅ'ত আপোনালোকৰ জৰিয়তে গম পাইছোঁ যে আমাৰ তথাকথিত নেতা বিশ্বজিৎ ৰায় ডাঙৰীয়াই তেখেতে আমাৰ ভাকৰিভিটা ৰঙালী বিহু সম্পৰ্কত বা ভাকৰিভিটাবাসীৰ সম্পৰ্কত যিখন বিহু হৈ গৈছিল 2007 চনত, সেই সম্পৰ্কত তেওঁ এটা বিশেষ মন্তব্য কৰিছিল। জুবিন গাৰ্গ মহোদয়ৰ হাৰ্ট অফ জুবিন গাৰ্গ মহোদয়ৰ গায়ক তেখেতৰ সাংস্কৃতিক সন্ধিয়া আছিল সেই সম্পৰ্কত। গতিকে সেই সম্পৰ্কত আমাৰ কমিটিৰ ফালৰ পৰা আমি কিছুমান কথা ক'ম আপোনালোকক। গতিকে এই ঘটনাটো ঘটিছিল আজিৰ পৰা মোটামুটি 18 বছৰ আগতে। গতিকে 18 বছৰ আগত যিখিনি সময়ত ঘটনাটো ঘটিছিল, সেইখিনি সময়ত এটা ভাল পৰিৱেশ আছিল। আজি 1981 চনৰ পৰা আমাৰ এইখন বিহু ইষ্টাব্লিছ হোৱা বিহু। তাৰ পৰা আজিলৈ এইখন বিহু সুচাৰুৰূপে ভালকৈ চলি আছে। আমি বিভিন্ন সামাজিক কামৰ লগতো এইখন বিহু জড়িত, ৰাজহুৱা কামৰ লগতো জড়িত। আৰু আমি এইখিনি বিহুৱে আমাৰ বিহুখনে
আমাৰ যিখিনি সামাজিকভাৱে বা বিভিন্ন ক্ষেত্ৰত আমি এটা ভাল এটা অৰিহণা যোগাই আছোঁ সমাজখনত। তো আমাৰ বিহুখনে কোনো জাতিভেদ বা বিভিন্ন প্ৰথা ৰখা নাই। আমি অসমীয়াৰ বাপতিসাহোন বিহুটো সদায় সসন্মানে জীয়াই ৰখাৰ চেষ্টা কৰিছোঁ আৰু জীয়াই আছোঁ আৰু ভৱিষ্যতে ৰাখিম। তো আমি যিখিনি সেই তেওঁ যিটো কথা ক'লে যোৱা আমি আপোনালোকৰ জৰিয়তে যিটো গম পালোঁ বোলে শিলগুটি দলীয় বা বিভিন্ন কাৰণত ছ'চিয়েল মিডিয়াৰ জৰিয়তে বা তেখেতে কৈছে এইখিনি আমি ইমান দিনে এটা কথা ভাবি আছিলোঁ কোনোবা দুৰ্বৃত্তই এই ঘটনাটো ঘটাইছে। তাৰ কাৰণে আমি ইমান দিনে আমাৰ ভাকাৰিতাবাসী ৰাইজে আমি বিহু কমিটিয়ে লজ্জানত অনুভৱ কৰি আহিছিলোঁ। কিন্তু তেওঁ কোৱাৰ পিছত আমি এটা অনুভৱ কৰিলোঁ তেখেতৰ নিচিনা এজন তথাকথিত নেতাই তেখেতৰ নিচিনা তথাকথিত নেতা আৰু তেখেতৰ নিচিনা জাতিৰ হৈ আমাৰ ৰাজবংশী জাতিৰ হৈ এজন কোৱা নেতাই ইমান বেয়া ঘৃণনীয় কাম এটা কৰিব পাৰিছে। তাৰ কাৰণে আমি দুখ প্ৰকাশ কৰিছোঁ আৰু লগতে তেখেতক আমি আমাৰ ফালৰ পৰা কমিটিৰ ফালৰ পৰা ধিক্কাৰো দিছোঁ, নিন্দাও কৰিছোঁ। লগতে আমি আমাৰ এই বিহুখনে সদায় শিল্পীক সন্মান দি আহিছে আৰু সন্মান দি যাব। আমি যিমানকেইজন আমাৰ ইয়াতে ডাঙৰ ডাঙৰ শিল্পী আহিছে, এইবাৰো পাপৰি গগৈ বাইদেউ আহিছিল, তাৰপিছত আমাৰ ফুকন বড়ো আহিছিল, তেখেতসকলক আমি ভালদৰে আমাৰ যি কমিটিৰ ফালৰ পৰা যিমান দূৰ সম্ভৱ আমি তেখেতসকলক ভাল ব্যৱহাৰ কৰি বা ভাল হেৰিৰে অভ্যৰ্থনা কৰি আমি তেখেতক বিদায় দিছোঁ। তেখেতসকলক কোনো আমি পিছত যোগাযোগ কৰোঁতে তেখেতসকলে আমাক কেতিয়াও বেয়া পোৱা নাই। কিন্তু সেই ঘটনাটোৰ পিছত আমি এটা মানে অনুভৱ হৈছিল বোলে আমাৰ খানি কলিমা লাগিল। কিন্তু সেই কলিমা লগা গাঁওখনত আমাৰ গাঁও অঞ্চলৰ বা আমাৰ বিহু কমিটিক যি কলিমা সানিছে তেখেতে যি ইচ্ছাকৃতভাৱে তেওঁ যিটো কৰিছে তাৰ কাৰণে আকৌ এবাৰ তেখেতক আমি নিন্দা দিছোঁ। লগতে আমাৰ বিহু সমিতিৰ ফালৰ পৰা আমাৰ ভাকাৰিতাবাসী ৰাইজৰ পৰা এটা আমাৰ অনুৰোধ, আপোনালোকৰ জৰিয়তে আমি দাবী জনাব বিচাৰোঁ তেখেতে যাতে উক্ত যি কথা কৈছে তাৰ কাৰণে আমাৰ ওচৰত তেখেতে ক্ষমা বিচাৰিব লাগে। কাৰণ এই কথাটো আমি মানি ল'ব পৰা নাই। ইমান দিনে আমাৰ এটা ভাল পৰিৱেশ আমাৰ এটা গাঁওখনত চলি আছে, তেখেতে আহি যিটো কথা কাম কৰিছে আজি তেখেতে নিজে স্বীকাৰ কৰিছে। আজি 17-18 বছৰ আগত যিটো ঘটনা ঘটি গৈছে এই ঘটনাটোত তেখেতে আমাৰ এই বিষয়টো লৈ তেখেতে এটা মানে ভুল স্বীকাৰ কৰিব লাগে। গতিকে মোৰ ফালৰ পৰা আপোনালোকৰ জৰিয়তে তেখেতক অনুৰোধ জনাওঁ বা আমাৰ দাবী জনাওঁ তেখেতে যাতে এইখিনি কৰে। লগতে আৰু ভৱিষ্যতে যাতে তেখেতে কোনো বিহু মঞ্চত এনেকুৱা কথা নকয় বা নকৰে তাৰ কাৰণে তেখেত লগতে আৰু যিবিলাক এনেকুৱা দুৰ্বৃত্ত আছে আমিতো তেখেতক দুৰ্বৃত্ত বুলি ভাবিছোঁ এতিয়া আৰু তেখেতক সন্মান কৰিছিলোঁ। তেখেতে এতিয়া সন্মানত তেওঁ কিমান দূৰ যোগ্যতা হয় আপোনালোকৰ জৰিয়তে প্ৰশ্ন তেখেতক আমি কৰিব বিচাৰিছোঁ। লগতে আমি আমাৰ প্ৰতি যি সন্মানীয় শিল্পীসকল বা জুবিন দা আছে তেখেতসকল আমাৰ সমিতিৰ ফালৰ পৰা এতিয়া আপুনিও গম পাইছে আমি আচলতে আপুনি যদি কিবা কাৰণত আমাৰ প্ৰতি বেয়া ধাৰণা এটা আছিল ভাকাৰিতা বিহু সমিতি বা ভাকাৰিতা বাকী ৰাইজৰ প্ৰতি, গতিকে আপুনিও বেয়া পাব নালাগে। আমি তাৰ কাৰণে খুব দুখিত। আপুনি তাতে সেই বিষয়ত আৰু আহিব আপোনাক আমি আমাৰ এইখিনি মানুহ বা আমাৰ হেৰি মানুহখিনি কমিটিৰ মানুহখিনি ভাকাৰিতাবাসী ৰাইজে আপোনাক খুব ভাল পায়, আপোনাৰ গান সদায় শুনো আমি। গতিকে এইখিনিয়ে কথা আৰু আপুনি কিবা ক'ব?